নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক সকলোকে। JTCPL সিজন 2 ৰেজিষ্ট্ৰেশ্যন খুলি গৈছে, আপোনালোকে সকলোৱে গম পায়। আৰু আজি বহুতখিনি বিষয় লৈ আমি চৰ্চা কৰিম। মই JTCPL প্ৰচাৰ সম্পাদক হিচাপে আৰু মোৰ লগত থাকিব নয়নমণি ভৰালী, যিজন আমাৰ JTCPL সিজন 2 পেজ আছে। যিহেতু মই বহুতখিনি ভিডিঅ' অলৰেডি প্ৰচাৰ চলাইছো, আমাৰ ফেচবুক পেজতে হওক, অফিচিয়েল ফেচবুক পেজ হওক বা মোৰ পাৰ্চনেল ফেচবুক পেজ তাজ আলী বা ইউটিউব চেনেল মোৰ তাজ ব্লগছত আপোনালোকে বহুতখিনি ভিডিঅ' পাইছেই। কিন্তু তাত মই বহুতখিনি প্ৰশ্ন উঠোৱা দেখিছো। আমাৰ বিশেষকৈ নতুন প্লেয়াৰ্ছ যি নতুন চাম আছে তাহাঁতৰ মই বহুতখিনি কুৱেশ্যনছ আহিছে। তো আজি চেষ্টা কৰিম যে বেছি যিবিলাক কুৱেশ্যন আহিছে তাহাঁতৰ কুৱেশ্যনছবিলাক আমি কুৱেৰিজবিলাকক দূৰ কৰাৰ চেষ্টা কৰিম আমি। তো বলক বেছি আৰু দীঘলীয়া নকৰি পোনে পোনে আপোনালোকক লৈ যাওঁহি নয়নমণি ভৰালী প্ৰেচিডেণ্টৰ ওচৰলৈ। আহক। তো ইয়াতে আমি দেখিছো যে এটা গুৰুত্বপূৰ্ণ মিটিং হৈ আছে। নয়নমণি ভৰালী প্ৰেচিডেণ্ট আছে, আমাৰ ছেক্ৰেটাৰী খোৱাজা আছে আৰু লগতে আমাৰ মুকুন্দদা আছে, JTCPL আৰু এজন বহুত গুৰুত্বপূৰ্ণ কাৰ্যকৰ্তা। তো আহক আমি অলপ কথাটো বহলাই আহোঁ আৰু আপোনালোকৰ কুৱেশ্যনবিলাকৰ আনচাৰ দিব চেষ্টা কৰিম। নয়নমণি ভৰালী, JTCPL সিজন 2ৰ সম্পাদক। নয়নমণি, আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ আৰু JTCPL অফিচিয়েল পেজ, যিটো আমি অলৰেডি প্ৰচাৰ চলাই আছো। তো নয়ন, বহুতখিনি কুৱেশ্যন আহিছে আমাৰ নতুন চামক যে JTCPL সিজন 2 এবাৰ কেনেকুৱা হ'ব, ডাঙৰ হ'ব বুলি আমি শুনিছো, বহুত ভাল হ'ব বুলি শুনিছো। আৰু কিন্তু বিশেষকৈ দুই এটা কুৱেশ্যন মোৰ আছিলে, যিটো মানে মোৰ ফেচবুক পেজত বা ইউটিউবত বা আমাৰ অফিচিয়েল পেজতো আহিছে। মানে নতুন ল'ৰাক লৈ যে নতুন এবাৰ বিশেষকৈ দলো বাঢ়িছে, আমাৰ 16টা টিম হৈছে আৰু নতুন ল'ৰা কিছুমানে কুৱেশ্যন আহিছে, সেইটো মই পাতলৈ সুধিম। কিন্তু প্ৰথম কুৱেশ্যনটো মই এইটো সুধিব বিচাৰিছো যে দল যে এবাৰ আপোনালোকে বেছি অংশ কিহৰ কাৰণে কৰিছে, অকণমান জনাব। ভাল প্ৰশ্ন কৰিছে। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো, আপোনাৰ চেনেললৈ আমি ধন্যবাদ জনাইছো, যিহেতুকে আপোনালোকে বহুত গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আমাক কৰিছে। আমি এইখিনি উত্তৰ দিবলৈ চাম পোনপটীয়াভাৱে। প্ৰথম কথাটো হ'ল, যোৱাবাৰ আপোনালোকে গম পাই যে আমাৰ 12টা দল আছিল, এইবাৰ আমি 16টা কৰিলো। 16টা দল কৰাৰ মূলতে হৈছে আপোনালোকৰ কাৰণে মিনছ এইটো কৈ আছো যোৰহাটবাসীৰ কাৰণে। যোৰহাটবাসীয়ে বিচাৰিছিলে যে আমাকো এটা সুযোগ দিয়কচোন। এতিয়া আমি কৈছিলো যে আহক, আপোনালোকক আমি স্বাগতম জনাইছো। আৰু এইবাৰ আমাৰ দলৰ সংখ্যা বহুৱাৰ মূলতে হৈছে বহুতে যোৱাবাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ নাপাইছিল। সেইটো কাৰণে এইবাৰ অনাৰসকলে নিজে কিছুমানে উইলিংলি কৰিছিলে যে সময়ত আমি আপোনালোকৰ লগত যোগাযোগ কৰিম, কিন্তু এইবাৰ আমাকো সুযোগ দিব। তেনেকে বহুত দল আহিছিলে, কিন্তু আমি এটা সময়সীমাৰ ভিতৰত টুৰ্ণামেণ্টটো শেষ কৰিব লাগিব। সেইকাৰণে কি কৰিলো, 12 জেগাত আমি 16 কৰা হ'ল। হয়তো ইয়াৰ মাধ্যমেৰে যোৰহাটৰ চুকে কোণে যিমানখিনি ল'ৰা আছে সেইখিনি গোটেইখিনিকে আনি সিহঁতৰ প্ৰতিভাখিনি বিকাশ কৰা হৈছে আমাৰ মূল উদ্দেশ্য। যোৱাবাৰ 12টা হোৱাৰ কাৰণে বহুত খেলুৱৈ কৈছিলে যে আমি খেলিবলৈ সুযোগ নাপাম, আমাক সীমিত পৰিৱেশৰ মাজতে আপোনালোকে ৰাখি দিছে কাৰণে অকণমান দিগদাৰ হৈছে। ঠিক আছে, এবাৰ আমি 16টা কৰিছো। 4টা টিম বাঢ়ি যোৱা মানে প্ৰত্যেকটো টিমত 20 জনকৈ মানুহ, 80জন খেলুৱৈ বাঢ়ি যাব। আৰু কেইজনমান খেলুৱৈ ইয়াত আহি মেলি মানে নতুনকৈ আহি দলভুক্ত হ'ব কাৰণে সুযোগ পাব। মানে নতুন সুযোগ দিবৰ কাৰণে নতুন খেলুৱৈ দিবলৈতো প্ৰধান উদ্দেশ্যটো লৈছে। কিন্তু আৰু কিছুমান কুৱেশ্যন আহিছে যে প্ৰথম কুৱেশ্যনৰ আনচাৰটো আমি পালো যে বেছি ল'ৰা চান্স পাব আৰু বহুত দলো বিচাৰি আছিলে যে ইয়াতে অন্তৰ্ভুক্ত হওঁগে। আৰু বহুত দল এনেকুৱা মানে বিচাৰিছিলে, কিন্তু আমি সময়ৰ অভাৱৰ কাৰণে সেই দলবিলাকক আমি ইয়াতে অন্তৰ্ভুক্ত কৰা নাই। তো যিহেতু মোৰ আৰু এটা কুৱেশ্যন আছিলে, আমাৰ পেজত মানে কুৱেশ্যন আহিছে যে বিশেষকৈ নতুন প্লেয়াৰ বিলাকৰ মনত এটা শংকা চলি আছে। শংকাটো এনেধৰণৰ যে ইয়াত বেছিভাগ দেখা যায় ডাঙৰ ডাঙৰ প্লেয়াৰ হাতত মানে মানুহে কিনি লয়। আমি নতুন প্লেয়াৰ, আমাৰ কাৰণে কি ব্যৱস্থা ৰখা হৈছে? আমাক মানে কিনিব জানো আমি যদি ৰেজিষ্ট্ৰেশ্যন কৰো? তো ইয়াৰ কাৰণে কিবা কৰিছে নেকি? তাহাঁতৰ কিবা টেলেণ্টটো দেখাব কেনেকা? কাৰণ নতুন প্লেয়াৰ, এই কুৱেশ্যন আনচাৰ যদি পালো হয় মানে আমি সুখী হলে, বিশেষকৈ আমাৰ যিটো অডিয়েঞ্চ আছে আমাৰ চেনেলৰ, তাহাঁতি বেছি সুখী হলে নতুন প্ৰজন্ম। নিশ্চয় নিশ্চয়, আপোনাৰ এই প্ৰশ্নৰ আমি উত্তৰ দিম। আৰু যিহেতুকে কৈছো নতুন খেলুৱৈ বহুতৰ মনত হয় আপুনি যিটো প্ৰশ্ন কৰিছে তেনেকে ধৰণৰ প্ৰশ্ন আহিব পাৰে যে মই এজন নতুন খেলুৱৈ, মোকতো কোনো অনাৰে চিনি নাপায়, মোক তেওঁলোকে ল'ব কিয়? মইতো ইমান গাঁৱৰ ভিতৰৰ পৰা আহিছো, মোৰ গাঁৱৰ আশে পাশে মানুহখিনিয়ে মোক চিনি পায়, কিন্তু বহুতে মোক চিনি নাপাব পাৰে, অনাৰজনে মোক চিনিও নাপায়, তেওঁলোকৰ মেনেজমেণ্টৰ মানুহ হয়তো মোক চিনি নাপাব পাৰে। তাৰ কাৰণেও আমি এটা ব্যৱস্থা কৰিছো। চাওক, প্ৰথম কথা হ'ল আমি দল ক্ৰয় কৰাৰ ক্ষেত্ৰত কি কৰিছো, অনাৰসকলক 2জনকৈ আইকন প্লেয়াৰ লোৱাৰ ব্যৱস্থা কৰি দিছো। আইকন প্লেয়াৰ মানে মিনছ তেওঁলোকে খেলপথাৰৰ লগত জড়িত মানুহ, বা তেওঁলোকে বহুত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মানে জড়িত হৈ ক্ৰিকেট প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰি গৈছে,
তেনেকুৱা ধৰণৰ হ'ব পাৰে সেই তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে কি হৈছে তেওঁলোকে বহুতখিনি মানুহ চিনি পায় আৰু চিনি পোৱাৰ কাৰণে তেওঁলোকে কি হৈছে বহুত জেগাত খেলিছে আৰু খেলাৰ লগে লগে নতুন খেলুৱৈখিনিৰ লগতো চিনাকি হৈছে চিনাকি হোৱাৰ কাৰণে তেওঁলোকে অবভিয়াছলি তেওঁলোকে নতুন প্লেয়াৰখিনিৰ ওপৰত চকু ৰাখিব আৰু যিহেতুকে দলৰ সংখ্যাটো বেছি পুৰণা খেলুৱৈ সেইখিনিকে লৈ আৰু তাৰোপৰি এটা গুৰুত্বপূৰ্ণ হৈছে সিদ্ধান্ত হৈছে কি এইবাৰ কমিটিয়ে সিদ্ধান্ত এটা কৰিছে কি JTCPL-টোত নতুন খেলুৱৈ 3জন লোৱাটো প্ৰতিটো দলতে কম্পালচৰি কৰা হয় যোৱাবাৰ যিসকলে ৰেজিষ্টাৰ কৰিছিল কিন্তু তেওঁলোক আঞ্চল হৈ ৰ'ল সেইখিনিও এবাৰ নতুন কেটেগৰীত ধৰা হ'ব ছিজন 1ত যিসকলে অংশগ্ৰহণ কৰা নাছিল ৰেজিষ্টাৰ কৰা নাছিল এইবাৰ যিসকলে ৰেজিষ্টাৰ কৰিম বুলি ভাবিছে বা কৰিছে সেইখিনি আমাৰ হ'ব নতুন খেলুৱৈ তেওঁলোকৰ মাজৰ পৰা প্ৰতিটো দলে 16টা দল আছে আমাৰ 16টা দলে 3জনকৈ খেলুৱৈ লোৱাটো ন্যূনতম 3জন বাধ্যতামূলক হ'ব আৰু তাৰ ওপৰত তেওঁলোকে বহাই যদি পাওঁতো তেওঁলোকৰ ওপৰত কথা ভাল খেলুৱৈ বহুত থাকিবও পাৰে হয়তো কোনোবাই 10জনেই নতুন লৈ ল'ব পাৰে ঠিক আছে তেনেকৈ 3জন আমি কম্পালচৰি কৰিছোঁ সেইটো কাৰণে কি হৈছে নতুন প্ৰতিভাখিনিক আমি সুযোগ দিয়াৰ কাৰণে এই কম্পালচৰিটো লগাই দিয়াৰ লগে লগে আৰু এটা আমি সুযোগ ৰাখিছোঁ কি অন্যসকলৰ মাজত প্ৰশ্ন আহিব পাৰে যে নতুন খেলুৱৈজন মই লৈ ল'লো হয় তেওঁ প্ৰতিভা বা কি আছে তেওঁ বল কেনেকৈ কৰে বল কেনেকৈ কৰে সোঁহাতে কৰে নে বল বাওঁহাতে কৰে তেওঁ বেটিং সোঁহাতে কৰে নে বাওঁহাতে কৰে মইতো চিনি নাপাওঁ চেহেৰা চাইতো কাৰোবাৰ মুখমণ্ডল বা ফটোখন চাই ফটোকে লৈ ল'বলৈ কাৰণে অসুবিধা হয় তেওঁ কেনেকুৱা খেলে তাৰ সেইটো জানিবৰ কাৰণে কি কৰিব লাগিব আমি তাৰো এটা ব্যৱস্থা কৰিছোঁ কি ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত আমি এটা দিন প্ৰয়োজন হ'লে খেলুৱৈৰ সংখ্যা যদি বেছি হয় 2টা দিনো কৰিম আমি এটা ট্ৰায়েল কেম্প ৰাখিম খুব ভাল কৰিছে এটা ট্ৰায়েল কেম্প ৰাখিম ট্ৰায়েল কেম্প মিন্স এইটো কোনো সিলেকশ্যন কেম্প নহয় তাৰ পৰা কোনো অ'নাৰে তাৰ পৰা অপশ্যনতহে কিনিব গতিকে আমি এইটো সিলেকশ্যন কেম্প বুলি ক'ব নোৱাৰো সেইটো হ'ব আমাৰ কাৰণে এটা ট্ৰায়েল কেম্প মানে নতুন প্লেয়াৰ বিলাকে মানে নিজৰ টেলেণ্টটো শ্ব'কেজ কৰিব পাৰিব ট্ৰায়েলৰ মাধ্যমেৰে যে মই বল কৰো বেট কৰো তাতে অ'নাৰ আমাৰ যিসকল 16জন অ'নাৰ আছে অ'নাৰসকলে যাক মানে টেবুলত বহুৱাব অপশ্যনৰ টাইমত যিকেইজন আইকন কেইজন বহিব 2জন হয়তো কাৰণ আইকন 2জন সেইটো কাৰণেই তেওঁলোকে লৈছে যে প্লেয়াৰ চিনি পায় সেইটো কাৰণে লোৱা হৈছে লগত তেওঁলোকৰ মেনেজমেণ্টৰ মানুহ বহিব যেতিয়া কিনিবৰ কাৰণে তেওঁলোকে অপশ্যনৰ টাইমত বহিব তেতিয়া কি হ'ব এই প্লেয়াৰসকলৰ ওপৰত চকু ৰাখিব পাৰে যাতে সেইটো কাৰণে আমি এটা ট্ৰায়েল কেম্প ৰাখিছোঁ ট্ৰায়েল কেম্পটো দেখা পাব যে ল'ৰাজনে যথেষ্ট জোৰে বল কৰে তেওঁৰ বেটিং ষ্টাইলটো ভাল অকণমান দুখন বেটিং হেৰি কৰা আছে ফিটনেছটো আছে তেওঁৰ গতিকে সেইখিনি চাই মেলিও তেওঁলোকে তাৰ পৰা ল'ৰা বাচিব পাৰে নতুন খেলুৱৈ সকলো দিশ চাব পাৰিব অনাৰ আইকন প্লেয়াৰটো কম্পালচৰি আহিবই লাগে কাৰণ তেওঁলোকেহে চাব যে তেওঁৰ প্লেয়াৰখিনি কেনেকুৱা কি কথা তো তেওঁলোকৰ অহাটো বাধ্যতামূলকে হ'ব লাগে আমি আমাৰ ফালৰ পৰা আমি কম তেওঁলোকক আহিবৰ কাৰণে নহ'লে তাহাঁতৰ কাৰণে প্ৰব্লেম হ'ব যদি তেওঁলোক নাহে কেনেকৈ বাছনি কৰিব আমি কিন্তু তেওঁলোকক অফিচিয়েলি লেটাৰ পঠিয়াম তেওঁলোকলৈ আৰু তেওঁলোকক ক'ম যে আপোনালোকে ট্ৰায়েল কেম্পলৈ আহক পুৰণি খেলুৱৈ গোটেইসকলকে মাথক যাৰ যাতে আপোনালোকে চিনি পায় আৰু ৰেজিষ্টাৰ্ড যিখিনি প্লেয়াৰ আছে আমি তেওঁলোকক হোৱাটছআপ থ্ৰু তেওঁলোকৰ মেছেজৰ থ্ৰুৰে আমি সকলো কথা জনামি আমাৰ পেজতো লিখিম যে আমুক তাৰিখে ট্ৰায়েল কেম্পটো হ'ব ট্ৰায়েল কেম্পৰ ডেটটো আমি ঠিক কৰা নাই অপশ্যন ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ লওক অপশ্যনৰ আগে আগে আমি ট্ৰায়েল কেম্পটো ৰাখিম ঠিক আছে তাৰ মাজত অকণমান সময় পাব 21 ছেপ্টেম্বৰ আমাৰ লাষ্ট ডেট ৰেজিষ্ট্ৰেশ্যনৰ সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক তাৰপিছত আমাৰ 12 অক্টোবৰত অপশ্যন হ'ব তাৰ মাজৰ যিখন সময় আছে সেই সময়ছোৱাত আমি এটা ট্ৰায়েল কেম্প ৰাখিম বন্ধ বাৰটা ৰাখিম যাতে চবৰ কাৰণে সুবিধা হয় তেনেকৈ অপশ্যনৰ আগত মানে ট্ৰায়েল কেম্পটো ৰাখিব আপোনালোকে হয় আৰু তাৰপিছত ৰেজিষ্ট্ৰে যিটো মানে আপোনাৰ অপশ্যন হ'ব যিকেইজন প্লেয়াৰ অলৰেডি ৰেজিষ্টাৰ কৰি গৈছে সকলো প্লেয়াৰ আকৌ অপশ্যনতো থাকিবই এইটো ভয় খাব নালাগে যে মই ট্ৰায়েলত আহিছোঁ বা কেম্পত আহিছোঁ তাৰপিছত মোক মানে অপশ্যনত নানিব না অপশ্যনত আপুনি গোটেই যিকেইজনে ৰেজিষ্ট্ৰেশ্যন কৰিব সকলোকেইটা খেলুৱৈ অপশ্যনত আপোনালোকে আহিবই ঠিক আছে লগতে মানে আপোনাৰ টেলেণ্টটো দেখাবৰ কাৰণে যেতিয়া আপোনাৰ টেলেণ্টটো যদি নাচাই মানুহে কেনেকৈ ল'ব সেইটো বস্তু ক্লিয়াৰ কৰাৰ কাৰণে খুব ভাল পদক্ষেপ লৈছে JTCPL ছিজন 2 সম্পাদকে আমাক জনালে আৰু প্লেয়াৰ এনকাৰেজমেণ্টৰ কাৰণে কিবা কৰিছে নেকি মই খোৱাজাটো অনুৰোধ কৰিম খোৱাজাকৈ এইটো ক্ষেত্ৰত আমাৰ লগত খোৱাজা আছে ছেক্ৰেটাৰী হিচাপ আছে আমাৰ JTCPL ছিজন 2 কমিটিৰ তো আপোনালোকে প্লেয়াৰৰ এনকাৰেজমেণ্টৰ কাৰণে কি কৰিছে খোৱাজা আপুনি জনাব নেকি আমি এবাৰ যিহেতু আমাৰ আগতকৈ টিম বাঢ়িছে আগৰ যোৱাবাৰ আপুনি জানে যে আমাৰ 12টা টিম আছে এবাৰ 16টা টিম হয় এই 16টা টিমৰ পৰা আমাৰ অ'নাৰো বাঢ়িছে আমি সেইটো কাৰণে এইবাৰ আগতকৈ আমি প্ৰাইজ মানি ডেফিনেটলি বঢ়াব লাগিব সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ উইনাৰ্ছ ৰানাৰ্ছ সকলো মিলাই পেলাই টোটেল প্ৰাইজ মানি আমি মিনিমাম 3 লাখ আমাৰ থাকিবই তাতকৈ আমাৰ বাঢ়িবও পাৰে কিন্তু আমাৰ মিনিমাম 3 লাখ আমাৰ থাকিবই
তাত আপোনাৰ প্ৰতিটো মেচতে মেন অফ দ্য মেচ থাকিব, মেন অফ দ্য চিৰিজ এইবোৰ থাকিবই। আৰু আমি আৰু এটা বস্তু এবাৰ নতুনকে কৰিছো আমাৰ অনাৰ কিজনৰ কাৰণে, তেওঁলোকক যিকেইটা তুমি উইনাৰ্ছ আৰু ৰানাৰ্ছ হ'ব, অনাৰ্ছ কিজনক আমি এটা বেলেগকে পাৰ্চনেলাইজ আমি কাষ্টমাইজ গিফ্ট এটা দিম। সেইটো আমি চিক্ৰেটলি দিম, সেইটো এতিয়া নহয়, আমি ডিক্লেয়াৰ কৰিম পাছত। কিন্তু আমি উইনাৰ্ছ আৰু ৰানাৰ্ছ দুটা টিমকে আমি এটা ট্ৰফি, ভাল বস্তু, ভাল গিফ্ট দিম যাতে তেওঁ পাৰ্চনেল নিজৰ ঘৰত আমি ইউজ কৰিব পাৰে। আৰু আমি বহুত এৱাৰ্ডছ আছে আপোনাৰ, প্ৰতিটো খেলত মেন অফ দ্য মেচ আছে, মেন অফ দ্য চিৰিজ, বেষ্ট বেটছমেন, বেষ্ট বলাৰ, চিৰিজৰ কাৰণে চাইকেললৈকে আছে আমাৰ। আৰু আপোনাৰ আৰু এটা বস্তু আমি যেতিয়া আমি বিচাৰিছো আমাৰ নতুন টেলেণ্ট আহক, সেইটো কাৰণে আমি এটা এৱাৰ্ড নতুনকৈ ৰাখিছো, বেষ্ট এমাৰ্জিং প্লেয়াৰ। আমাৰ য়াং টেলেণ্ট যোনটো আহিব, এতিয়া গোটেই টুৰ্ণামেণ্টত যোনটো আপোনাৰ বেষ্ট এমাৰ্জিং প্লেয়াৰ হিচাপে আমাৰ য়াং টেলেণ্ট হ'ব, যাৰ প্ৰতিভা আছে ভাল, আমি তেনেকুৱা এটা য়াং টেলেণ্টৰ কাৰণে ভাল এৱাৰ্ড ৰাখিছো। আৰু বহুত এক্সাইটিং এৱাৰ্ড আছে, বা খেলবিধৰ হিট দ্য বৰ্ড ক'ৰবাত লৈ এক্সাইটিং বহুত বেলেগ বহুতখিনি বাহিৰত কিবা এটা গিফ্ট দিম আমি, বা এনে এক্সাইটিং কিবা টুৰ্ণামেণ্টৰ ভিতৰত সৰু সুৰা কিবা ফান গেমছ আৰু বহুত চলি থাকিব আমাৰ টুৰ্ণামেণ্টৰ মাজত। মানে JTCPL যেনেকা কোৱা হৈ আছে যে এবাৰ বিগাৰ এণ্ড বেটাৰ হ'ব গৈ আছে, তাত ভূমিকা নাই। JTCPL চিজন 2 আমাৰ প্ৰেচিডেণ্ট হিচাপে ক'লে, ছেক্ৰেটাৰী হিচাপেও ক'লে, গোটেই বস্তুবোৰ পোনপটীয়াকৈ জনালে। আপোনালোকৰ মই আশা কৰিছোঁ আপোনালোকৰ কুৱেশ্যন যিখিনি আছিলে বা কুৱেৰিজ হৈছে আপোনালোকৰ সম্পূৰ্ণ সমাধান হৈছে। তো এইবাৰ সুযোগ সঁচাকৈ নতুন খেলুৱৈৰ ওচৰত আছে, কাৰণ 3জন নতুন খেলুৱৈ লোৱাটো বাধ্যতামূলক প্ৰতিটো টিমতে। তো ৰেজিষ্ট্ৰেশ্যন চলি আছে, 21 তাৰিখ লাষ্ট ডেট, যিমান পাৰে ৰেজিষ্ট্ৰেশ্যন কৰক আৰু আমাৰ JTCPL চিজন 2ৰ অংশীদাৰ হওক। আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।